20টা কুৱেশ্যন আহিব 4টা ছাবজেক্টৰ পৰা। মেইন ইম্পৰ্টেণ্ট ছাবজেক্টটো হৈছে হিন্দী গ্ৰামাৰ। প্ৰপাৰ হিন্দী গ্ৰামাৰ জানিবই লাগিব, তেতিয়াহে SSC GD ৰিটেন কোৱালিফাই কৰি এটা ভাল মাৰ্ক লৈ চাকৰিটো ল'ব পাৰি। মেইন ইম্পৰ্টেণ্টটো হৈছে, পুনৰবাৰ কৈছে, SSC GD গ্ৰামাৰ জানিবই লাগিব। স্ক্ৰীণত কেইবাখনো বুক দেখুৱাই দিছোঁ, নিশ্চয় মন কৰিছে। টাচ কৰা 100-150 মানৰ হ'ব আৰু অৰ্ডাৰ কৰা। হোম ডেলিভাৰী ফ্লিপকাৰ্টত পাই যাবগৈ, একদম পূৰা ফেচিলিটি দিছোঁ। খালি স্ক্ৰীণত দেখুৱাই থকা বুককেইখন টাচ কৰা, অৰ্ডাৰ কৰা। প্ৰপাৰ হিন্দী গ্ৰামাৰ জানিলেহে SSC GDত ৰিটেন কোৱালিফাই কৰিব পাৰা। এইটো আজিৰ কথা নহয়, এইটো বহু বছৰ আগৰ কথা, বা আগৰ সেই কেণ্ডিডেটখিনিৰ পৰা এইটো ফ'ল' কৰে যে হিন্দী জানিবই লাগিব। হিন্দী গ্ৰামাৰটো নাজানিলে বাকীখিনি তোমালোকে মাৰ্ক উঠাব নোৱাৰিবা। সেইটো সকলোৱে জানেই, বা সেইটো সকলোৱে কৰিব নোৱাৰে, কিন্তু গ্ৰামাৰটো যদি শুদ্ধকৈ কৰিব পাৰা, বাকী তোমালোক পাছ হৈ যাব পাৰিবা। খুব কম মূল্যতে আছে। স্ক্ৰীণত কেইবাখনো বুক দেখুৱাই দিছোঁ হিন্দী গ্ৰামাৰ। অনলি হিন্দী গ্ৰামাৰৰ ওপৰত 100-150 মান ল'ব। গতিকে টাচ কৰা, বুকখন অৰ্ডাৰ কৰা, সকলোখিনি এভেইলেবল আছে। মাজত মাত্ৰ কেইটামান দিন আছে, দিনেই নাই, সময় পালেহি। 23 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে এক্সাম হ'ব। যিকেইটা দিন সময় আছে, গতিকে হিন্দীটো ক্লিয়াৰ কৰা। 40 মাৰ্কৰ আহিব 20টা কুৱেশ্যন সকলোতে। গতিকে টাচ কৰাৰ বুকখন অৰ্ডাৰ কৰা। হিন্দী গ্ৰামাৰ ক্লিয়াৰ হ'লেহে কিন্তু SSC GD ৰিটেন কোৱালিফাই কৰিব পাৰিবা। বাকীখিনি তোমালোকে সেইটো জানাই।